নমস্কাৰ, মই মঙ্গল নায়ক। আমি এটি বাটৰ নাট কৰি আছোঁ, চল যাব স্কুল। কামৰূপ জিলাৰ কেইবাখনো বাগিচা আৰু চাহ বাগিচা আৰু আদিবাসী অধ্যুষিত অঞ্চলবিলাকত মানে স্কুলবিলাকত হওক, গাঁওবিলাকত হওক, আমি এই নাটকখন কৰি আছোঁ। ইতিমধ্যে আমাৰ 11 আৰু 12 তাৰিখ আমাৰ নাটকটো হৈ গ'ল কামৰূপ জিলাত। আৰু এই নাটখনৰ উদ্যোগ লৈছে অসম চাহ জনজাতি আদিবাসী কল্যাণ সঞ্চালকালয় আৰু সহযোগ কৰিছে অসম চাহ জনগোষ্ঠী শিক্ষা সাহিত্য আৰু সংস্কৃতি বিকাশ কেন্দ্ৰই। গতিকে এই দুটা অনুষ্ঠানৰ জৰিয়তে আমি এই নাটখন আমি বাগিচা অঞ্চল বা আমাৰ আদিবাসী চাহ জনগোষ্ঠী অঞ্চলবিলাকত এই নাটখন মানে প্ৰদৰ্শন কৰি আছোঁ। এই নাটখনৰ এটাই উদ্দেশ্য যে আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীখিনিক আমি কেনেকুৱা মানে স্কুলমুখী কৰিব পাৰোঁ আৰু আমাৰ মাজত থকা কিছুমান অন্ধবিশ্বাস কেনেকুৱা গ্ৰাস কৰিছে আমাৰ জনগোষ্ঠীটোক, এই অন্ধবিশ্বাসৰ পৰা আমি কেনেকুৱা পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত এই নাটখন মানে তৈয়াৰ কৰা হৈছে। আৰু এই নাটখনৰ কাহিনী আৰু পৰিকল্পনা কৰিছে ৰাজীৱ কৰি ডাঙৰীয়া, আৰু নাটখন মই নিজে পৰিচালনা কৰিছোঁ। আৰু এই নাটখনত অভিনয় কৰিছে আমাৰ নগাঁও জিলাৰ গুলচন গোৱালা, আনন্দ গোসাই, সনাতন ভূঞা আৰু ৰাজমণি ভক্তাই, লগতে ময়ো এই নাটখনত অভিনয় কৰিছোঁ। আৰু আমাৰ এটাই উদ্দেশ্য এই নাটৰ জৰিয়তে যাতে আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীখিনিক বা বাগিচাৰ ল'ৰা ছোৱালীখিনিক, আমাৰ বস্তি অঞ্চলত থকা ল'ৰা ছোৱালীখিনিক বা আমাৰ মানুহখিনিক আমি যাতে স্কুলমুখী কৰিব পাৰোঁ। আপোনালোকে দেখিছে চৰকাৰে এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিছে। বাগিচা অঞ্চলবিলাকত স্কুল বনাই দিছে, মানে মডেল স্কুল বনাই দিছে যাতে ল'ৰা ছোৱালীবিলাক পঢ়ক। আৰু এই স্কুলবিলাকত তেওঁলোকক ফ্ৰী ইউনিফৰ্ম, ফ্ৰী কিতাপ পত্ৰ, এইফালে খানাও দুপৰীয়াৰ ফ্ৰী দিয়ে, এইফালে চাইকেলো দিয়ে। এতিয়া আকৌ মানে 9-10ক 300 টকাকৈ তেওঁলোকক মাননি দিব। গতিকে ইমান সুবিধা থাকোঁতে আমাৰ ল'ৰা ছোৱালীবিলাক কিয়নো আমি পিছ পৰি থাকিম। গতিকে এই ল'ৰা ছোৱালীখিনিক আমি যিহেতু ফ্ৰীতে আমি শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ পাই আছোঁ, গতিকে আমাৰ ল'ৰা ছোৱালীখিনিক যাতে আমি স্কুলমুখী কৰিব পাৰোঁ, সেইটোৰ কাৰণে আমাৰ এই পদক্ষেপ আৰু আমি এই বাটৰ নাটটো কৰি আছোঁ, চল যাব স্কুল। আমাৰ গোটেই কথাখিনি হৈ গ'ল। আমি আমাৰ NGOটোৰ জৰিয়তে অসম চাহ জনগোষ্ঠী শিক্ষা সাহিত্য সংস্কৃতি বিকাশ কেন্দ্ৰৰ জৰিয়তে আমি 2004 চনৰ পৰা এই NGOটো গঠন হোৱাৰ পৰাই আমি সজাগতামূলক, বিশেষকৈ চাহ জনগোষ্ঠী আদিবাসীৰ সামাজিক আৰ্থসামাজিক যিখিনি সমস্যা আছে, সমস্যাখিনিক আমি বাটৰ নাট বা অন্যান্য সজাগতামূলক অনুষ্ঠানৰ জৰিয়তে আমি সদায় ৰাইজৰ আগত দাঙি ধৰি আহিছোঁ। আমি এইবাৰ প্ৰচেষ্টা ল'লোঁ আৰু ইয়াত আমাক সহায় কৰিলে অসম চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ে আমাক যথেষ্টখিনি সহায় কৰিছে। তেওঁলোকে আৰ্থিকভাৱে আৰু তেওঁলোকে যিধৰণে গাইডেঞ্চ দিছে সেইমতে আমি কামটো কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল যে আমি স্কুল যাব লাগিব। আমাৰ জনগোষ্ঠীটো আজি চাওক, আমি অসমত আজি কৈ আছোঁ যে আমি প্ৰায় 90 লাখৰ পৰা 1 কোটি আমাৰ জনসংখ্যা আছে। কিন্তু আমি যদি ভালকৈ চাবলৈ যাওঁ যে আমাৰ শিক্ষিতৰ হাৰ কিমান, হয়তো খুব বেছি যদি কওঁ যে 20%, তাতকৈ বেছি নহ'ব। আচলতে গোটেই প্ৰক্ৰিয়াটোৱেই এটা বৃহৎ চক্ৰান্তকাৰী প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ জনগোষ্ঠীটোক ব্ৰিটিছে যেতিয়া আনি বাগিচাৰ গণ্ডিৰ মাজতে আমাক ৰাখি দিলে, আমাক শিক্ষামুখী কৰোৱাত কোনো ধৰণৰ সহায় নকৰিলে, যাৰ বাবে আমি অন্যান্য জাতি জনগোষ্ঠীতকৈ বহুতখিনি পিছ পৰি আছোঁ, অন্যান্য সমাজতকৈ আমি বহুতখিনি পিছ পৰি আছোঁ। আৰু যেতিয়া ভাৰত স্বাধীন হ'ল, আজি স্বাধীনৰ 75 বছৰ পাৰ কৰিলোঁ আমি, তাৰপিছতো কিন্তু আজি 10 বছৰ বা তাৰ আগলৈকে চৰকাৰখিনিয়ে খুব বেছি গুৰুত্ব নিদিলে যে যিটো মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ বা চাহ বাগিচাৰ যিটো সামাজিক সমস্যা আছে, যে কিহৰ কাৰণে শিক্ষামুখী হোৱাত ল'ৰা ছোৱালীখিনিৰ হেঙাৰ ক'ত, সেই বস্তুটোক আচলতে ভালদৰে জাষ্টিফাই কৰা নহ'ল বা তাক এড্ৰেছ কৰা নহ'ল। তো তাৰ কাৰণে কি হ'ল যে আমাৰ শিক্ষাৰ হাৰটো কমি থাকিলে। তো আমাৰ এইবাৰ যেতিয়া কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ আহিলে, অসমত সৰ্বানন্দ সোণোৱাল বা বৰ্তমান আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে শিক্ষাৰ ক্ষেত্ৰত কাম কৰিছে, আজি 120খন আদৰ্শ বিদ্যালয় বাগিচা অঞ্চল বা আদিবাসী অধ্যুষিত অঞ্চলত নিৰ্মাণ হৈছে, আৰু ইমান ধুনীয়া বিদ্যালয় গৃহ, তাত সকলোখিনি বস্তু বিনামূলীয়াকৈ হৈছে। এই প্ৰচেষ্টাখিনি যদি আজি মই ভাবোঁ যে 20 বছৰ যদি আগতে হ'লহেঁতেন, আমাৰ শিক্ষাৰ হাৰটো আমি বহুত বেছি বেলেগ দেখিলোহেঁতেন, আমি সমাজখন আৰু বেলেগ দেখিলোহেঁতেন। সমাজখনত আজি যিখিনি আমি সামাজিক ব্যাধি আছে, সেইখিনি ধৰক বাল্য বিবাহ
বা মদ ভাঙৰ যেনেকুৱাকৈ প্ৰচলন হৈ আছে বা কুসংস্কাৰ ডাইনী হত্যা এনেকৈ যিবিলাক সমাজখনত হৈ আছে এইবিলাক হয়তো নোহোৱা হ'লহেঁতেন। গতিকে বৰ্তমানৰ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে চাহ বাগিচা বা আদিবাসী অধ্যুষিত অঞ্চলত শিক্ষাৰ কাৰণে তেওঁলোকে যি ধৰণে কাম কৰিছে।